যিসকল যুৱক যুৱতীয়ে প্ৰথম কিস্তিটো লাভ কৰাৰ পিছত আমি আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব, তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব। কাৰণ সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব। আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক, বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক। 2023 বৰ্ষৰ 23 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম নামৰ আঁচনি এখনৰ সূচনা কৰাৰ আমাৰ সৌভাগ্য হৈছিল। এই আঁচনিখনৰ মূল লক্ষ্য আছিল যে অসমত এচাম যুৱ উদ্যমী গঢ়ি তোলা। এই আঁচনিখনৰ জৰিয়তে 2 বছৰত আমি 2 লাখ উদ্যমী যুৱক নিৰ্মাণ কৰিব বিচাৰিছিলোঁ আৰু তাৰ বাবে আমি পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আমাৰ উদ্দেশ্য আছে যে অহা 2 বছৰত প্ৰতি বছৰে 1 লাখ কৰি 2 লাখ যুৱকক আৰ্থিক সাহায্যৰে আমি তেওঁলোকক উদ্যমী জগতখনৰ বাবে প্ৰস্তুত কৰা। আঁচনিখন অনুসৰি আমি 1জন উদ্যমী যুৱকক ৰাজ্য চৰকাৰে 2টা ইনষ্টলমেণ্টত 2 লাখ টকা আগবঢ়াব। প্ৰথম 1 লাখ টকা তেখেতসকলে লাভ কৰিব বেংকৰ তেওঁলোকৰ ডিবিটিৰ জৰিয়তে, আৰু তেওঁলোকৰ একাউণ্টত 1 লাখ টকা তেখেতসকলে পাব। আৰু আঁচনিখনৰ ৰূপায়ণ বা অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি আন 1 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টত জমা দিম। অৰ্থাৎ 2 লাখ যুৱক আৰু 2 লাখ টকা, সৰ্বমুঠ 4,000 কোটি টকা আমি 2 লাখ উদ্যমী যুৱক যুৱতীলৈ আমি প্ৰেৰণ কৰিম। ইয়াৰে 1 লাখ টকা ৰাজ সাহায্য হিচাপে যুৱক যুৱতীসকলে লাভ কৰিব আৰু যাক তেওঁলোকে চৰকাৰক উভতাই দিব নালাগে। অৰ্থাৎ উদ্যমী যুৱকসকলে যাতে এই ঋণ আৰু ৰাজ সাহায্য পাব পাৰে, তাৰ বাবে আমি প্ৰচেষ্টা চলাব খুজিছো। প্ৰতি বছৰে আমি 1 লাখ কৰি টোটেল 2 লাখ ল'ৰা ছোৱালীক এই আঁচনিখনৰ আমি সুবিধা দিম। যদি সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব। কিন্তু যদি আমাৰ দৃষ্টিত 2 লাখ ল'ৰা ছোৱালীয়ে উপযুক্ত নহয়, 1,70,000হে উপযুক্ত হ'ল, তেতিয়াহ'লে আমি পৰৱৰ্তী 1 লাখৰ কাৰণে আমি নতুনকৈ আবেদন বিচাৰিম, যাতে আৰু সেই বছৰটো যিসকলে নিৰ্ধাৰিত বয়সত ভৰি দিব, তেওঁলোকেও যাতে এই আঁচনিখনত আবেদন কৰাৰ সুবিধা পায়। আজিৰ দিনটো গুৰুত্বপূৰ্ণ এইবাবে যে পঞ্জীয়ন আৰু আবেদনৰ মাজত এটা বিৰাট ডাঙৰ পাৰ্থক্য আছে। পঞ্জীয়নৰ সময়ত আমি মাত্ৰ আগ্ৰহ প্ৰকাশ কৰিছো যে এই আঁচনিখনত আমি সোমাব খোজো, কিন্তু আবেদন পত্ৰখনৰ ওপৰত তেওঁলোকৰ নিৰ্বাচন হ'ব। কি স্কিম কৰিব, কি বিচাৰিছে, তেওঁলোকৰ স্কিমেটিক তেওঁলোকৰ ব্যৱস্থা কি হ'ব, এই গোটেইটো আজিৰ পৰা আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে চৰকাৰক আবেদন কৰিব। বাকী ব্যক্তি আবেদন 1591 ব্যক্তি আবেদন কৰিছে, যাক আমি 5 লাখ টকালৈকে সহায় কৰিম। 2.5 লাখ টকা ৰাজ সাহায্য, 2.5 লাখ টকা লোন, বেসিক্যালি ভেটেনারি গ্ৰেজুৱেট, এগ্ৰিকালচাৰ গ্ৰেজুৱেট তেখেতসকলৰ বাবে। কিন্তু বাকি যিসকলে 2 লাখ টকাৰ বাবে আবেদন কৰিব, তাত আমি দেখা পাইছো যে পোষ্ট গ্ৰেজুৱেশ্যন থকা 5,718 গৰাকী আবেদন কৰিছে।
IIT পলিটেকনিক ডিপ্লোমা থাকা 5837 গৰাকী আবেদন কৰিছে গ্ৰেজুৱেশ্যনত 61000 হায়াৰ সেকেন্ডাৰী পাস কৰা 86000 আৰু মেট্ৰিক পাস কৰা 55000 আৰু 10মান শ্ৰেণীলৈ পঢ়া 11000 উচ্চ মাধ্যমিক আৰু গ্ৰেজুৱেশ্যনত পঢ়া যুৱক যুৱতীয়ে আটাইতকৈ বেছিকৈ এই আঁচনিখনৰ বাবে আবেদন কৰিছে ST বা শিডিউল ট্ৰাইবৰ 41000 ল'ৰা ছোৱালীয়ে এই আঁচনিখনৰ বাবে আবেদন কৰিছে তাৰমানে গোটেই ইউনিভাৰ্ছৰ প্ৰায় 20% এপ্লিকেশ্যন has come from scheduled tribes শিডিউল কাষ্টৰ পৰা 21000 আৰু আদাৰ বেকৱাৰ্ড ক্লাছৰ পৰা প্ৰায় 80000 আবেদন আহিছে আৰু দেখিছো যে ইয়াৰ 70000 আবেদনকাৰীয়ে পল্ট্ৰি ডায়েৰী গোটাৰী আদি সেক্টৰত নিজক জড়িত কৰিব খুজিছে আৰু মীন ব্যৱসায়ৰ লগত 28000 যুৱক যুৱতী জড়িত হ'ব খুজিছে ইয়াৰ পৰা আৰু এগ্ৰিকালচাৰৰ লগত 16000 যুৱক যুৱতী জড়িত হ'ব খুজিছে তাৰমানে এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰৰ লগত 1 লাখ যুৱক যুৱতী জড়িত হ'ব খুজিছে মই ভাবো যে কৃষি বিভাগৰ অধীনত থকা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ভেটেনাৰী কলেজ ফিচাৰী কলেজ এই গোটেই অনুষ্ঠান কেইটাক আমি ট্ৰেইনিং আৰু সাপোৰ্ট সিস্টেমৰ কাৰণে আমি যদি এক্টিভেট কৰিব পাৰো তেতিয়ালে অসমত আমি স্বাৱলম্বিতাৰ ফালেও খোজ কাঢ়িব পাৰিম ই আৰু এটা আমাৰ আনহাতে যি 1 লাখ টকা ঋণ হিচাপে থাকিব সেই ঋণ 5 বছৰ সম্পূৰ্ণ কৰাৰ পিছত 5 বছৰ তেওঁলোকে ব্যৱসায় চলোৱাৰ পিছত পৰৱৰ্তী 5 বছৰ সুদবিহীনভাৱে চৰকাৰক উভতাই দিব অৰ্থাৎ প্ৰথম 5 বছৰ ৰিটাৰ্ণৰ ওপৰত হলিডে থাকিব যে তেওঁলোকে প্ৰথম 5 বছৰ পুঁজি ঘূৰাই দিব নালাগে পৰৱৰ্তী 5 বছৰত তেখেতসকলে আমাক 1 লাখ টকা উভতাই দিব কিন্তু এই সমগ্ৰ 10 বছৰ প্ৰক্ৰিয়াটো তেওঁলোকে চৰকাৰক কোনো সুদ দিব নালাগে এক প্ৰকাৰ ক'ব গ'লে 10 বছৰৰ এটা স্পানত 1 লাখ টকা লোন হ'ব আৰু সেই 1 লাখ টকাও সুদবিহীনভাৱে তেওঁলোকে পাব চৰকাৰৰ পৰা আৰু সহজ ভাষাত ক'ব গ'লে এজন উদ্যোগীৰ কাৰণে 2 লাখ টকাই তেখেতসকলে পোৱা বুলি ধৰি ল'ব পাৰি কাৰণ 10 বছৰত 1 লাখ টকা উভতাই দিব লাগিব 1 লাখ টকা ৰাজসাহায্য পাব উইদাউট ইন্টাৰেষ্ট পাব গতিকে আজি যদি আমি ইনফ্লেশ্যন যোগ কৰি দিওঁ তেতিয়া 10 বছৰত এই টকাটোৰ মূল্য 10000 টকালৈকে নামি আহিব যদি প্ৰত্যেক বছৰৰ 12% আমি ইনফ্লেশ্যন কাটি কাটি গৈ থাকো আমাৰ উদ্দেশ্যটো আমি কি দিলো আৰু আমি কি ঘূৰাই পালো সেইটো নহয় আমাৰ মূল উদ্দেশ্য হৈছে যে এই সময়ছোৱাৰ ভিতৰত উদ্যোগীজন সফল হ'ব লাগে ব্যৱসায়ীজন সফল হ'ব লাগে আৰু তেওঁলোকে বেংকৰ পৰা আৰু লোন পোৱাৰ বাবে তেওঁলোকে যাতে সমৰ্থবান হ'ব পাৰে আৰু সেই কাৰণে প্ৰথম 2 লাখ টকা আমি বেংকৰ জৰিয়তে তেওঁলোকক নিদি তেওঁলোকৰ একাউণ্টত আমি ডাইৰেক্টলি দি যাতে তেওঁলোকৰ সিভিল স্কোৰত তেওঁলোকে লোন লোৱা হিচাপে তেওঁলোকৰ নাম লিপিবদ্ধ নাথাকে ইয়াৰ ফলত ডাঙৰ লাভ হ'ব কি যে এই 2 লাখ টকা বেংকৰ একাউণ্টত তেওঁলোকে খৰচ যেতিয়া নিজৰ একাউণ্টৰ জৰিয়তে ড্ৰৱেল ডিপজিট কৰিব টকা উলিয়াব টকা সোমাব তেওঁলোক ক্ৰেডিট ৱৰ্থী হৈ পৰিব অৰ্থাৎ মুদ্ৰা আদি ভাৰত চৰকাৰৰ আন লোন লোৱাৰ বাবে তেওঁলোক একোজন উপযুক্ত যুৱক হৈ পৰিব আৰু এই সমস্ত সময়ছোৱা আমি এটা
এই 2 লাখ ল'ৰা ছোৱালীক ইনকিউবেশ্যনত থকা হিচাপে আমি ধৰি লম আৰু তেওঁলোকক একোজন মেনেজমেন্ট গ্ৰেজুৱেটে যাক আমি সম্পূৰ্ণভাৱে ট্ৰেইনিং কৰিম প্ৰত্যেক 200 উদ্যোগীৰ ওপৰত একোজন মেনেজমেন্ট গ্ৰেজুৱেটে তেওঁলোকক কনষ্টেন্টলি ইনকিউবেশ্যন কৰাৰ বাবে চেষ্টা কৰিব কেনেকে লোন ল'ব লাগে কেনেকে টকা ড্ৰ কৰিব লাগে কেনেকে টকা ৰাখিব লাগে কি ব্যৱসায় কৰিব লাগে ক'ত এপ্লাই কৰিব লাগে বেংকিং সাপোৰ্ট কেনেকুৱা হ'ব সেই ধৰণে তেওঁলোকক আমি এটা সমৰ্থন জনাই গৈ থাকিম যাতে তেখেতসকলে ক্ৰেডিট ৱৰ্থী হ'ব পাৰে স্বাভাৱিকভাৱে এই প্ৰক্ৰিয়াটোৰ সময়ছোৱাত যিসকল যুৱক যুৱতীয়ে প্ৰথম কিস্তিটো লাভ কৰাৰ পিছত আমি আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব কাৰণ আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক গতিকে আমি এছাম সঁচা উদ্যমীক আমি নিয়োগ সৃষ্টিৰ বাবে এই আঁচনিখনৰ জৰিয়তে আমি আনিব বিচাৰিছো গতিকে টকাটো প্ৰথম টকাটো দিয়াৰ পৰা প্ৰতিটো দিনেই তেওঁলোকৰ লগত আমাৰ একোজন মেনেজমেন্ট গ্ৰেজুৱেটে সম্পৰ্কত থাকিব তেওঁলোকৰ ঘৰত নিৰন্তৰ যাব তেওঁলোকৰ উদ্যোগত যাব তেওঁলোকৰ লগত কথা পাতিব কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যাতে এই 2 লাখ টকা পুঁজি হিচাপে লৈ তেওঁলোকে বেংকৰ পৰা 10 লাখ টকাৰ লোন পাব পৰা হিচাপত নিজক একোজন উপযুক্ত যুৱক যুৱতী হিচাপে গঢ়ি তুলিব পাৰে আমি আঁচনিখন মুকলি কৰি দিছিলো পঞ্জীয়নৰ বাবে 2,29,145 গৰাকী যুৱক যুৱতীয়ে এই মুহূৰ্তলৈকে তেওঁলোকৰ নাম এই আঁচনিখনৰ বাবে পঞ্জীয়ন কৰিছে ইয়াৰ ভিতৰত আমি দেখা পাইছো যে বৰপেটা জিলাৰ পৰা 12,000 ধেমাজি জিলাৰ পৰা 10,000 ধুবুৰী জিলাৰ পৰা 11,000 কামৰূপ জিলাৰ পৰা 14,000 লখিমপুৰ জিলাৰ পৰা সৰ্ববৃহৎ 15,000 নগাঁও জিলাৰ পৰা 10,000 শোণিতপুৰ জিলাৰ পৰা 8,650 গৰাকী এই ধৰণে কাছাৰ জিলাৰ পৰা 7,802 জন এই ধৰণৰ যুৱক যুৱতীয়ে এই আঁচনিখনৰ বাবে আবেদন কৰিছে কিন্তু এই আঁচনিখনৰ নিযুক্তি বা এই আঁচনিখনৰ নিৰ্বাচন সমষ্টি আৰু জিলা ভিত্তিক নহয় আমি উদ্যমিতাৰ ওপৰত এছেছমেন্ট কৰিয়ে তেওঁলোকক নিৰ্বাচন কৰি আৰু সেই কাৰণে জিলা বা সমষ্টি যিকোনো ৰাজনৈতিক দৃষ্টিভংগী আহিব পৰা বিষয়বস্তুবোৰ আমি এৰাই চলিব খুজিছো